আমি সকলোৱে জানো চিলভাৰ এতিয়া এটা সাংঘাতিক লেভেলত গৈ উপনীত হৈছে আৰু কনচিষ্টেণ্টলি নিউ হাই ক্ৰিয়েট কৰি আপ ট্ৰেণ্ডত গৈ আছে। আমি ইণ্টাৰনেশ্যনেল ট্ৰেকিং ডিভাইচৰ দ্বাৰা চিলভাৰ ট্ৰেকিং কৰি আমি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰাৰ পাছত আমি ইণ্ডিয়ান মাৰ্কেটত যেতিয়া দেখিম যে চিলভাৰ কনচিষ্টেণ্টলি নিউ হাই ক্ৰিয়েট কৰি গৈয়ে আছে, তেতিয়া আমি চিলভাৰ ৰিলেটেড যিবিলাক শ্বেয়াৰ্ছ আছে সেইবিলাকত আমি ট্ৰেক কৰিম। ইয়াত ফাৰ্ষ্ট মই চাম ভেদান্তা, এইটোক আমি কওঁ VEDL বুলি কওঁ। এতিয়া প্ৰাইচ চলি আছে 598 rupees। মই ট্ৰেক কৰিছো ইয়াত ভেদান্তা। চক কনচিষ্টেণ্টলি 450 টকাৰ পৰা গৈ 598 টকা, 450 rupeesৰ পৰা গৈ 598 rupees ভেদান্তা গৈ পাইছে। ইয়াত চক 598.15। আৰু আমি যদি চাওঁ চিলভাৰৰ যিখন চাৰ্ট আছে, চিলভাৰৰ চাৰ্টৰ লগত এইটো চিলভাৰ NSC, এইটো মই লৈছো চিলভাৰ, দেখা পাইছে 218 চিলভাৰ গৈ পাইছে। গতিকে চিলভাৰ যিহেতু 158ৰ পৰা 218 কনচিষ্টেণ্টলি গৈ পাইছে আৰু ইণ্টাৰনেশ্যনেল ট্ৰেকিং ডিভাইচত যিবিলাক আমাৰ অত্যাধুনিক ট্ৰেডিং টেকনলজি আছে তাত আমাৰ ডিটেক্ট হৈছে যে চিলভাৰ আগন্তুক ভৱিষ্যতত আপ ট্ৰেণ্ডত গৈ থাকিব। গতিকে আমি চিলভাৰ ৰিলেটেড যিবিলাক শ্বেয়াৰ্ছ আছে, হিন্দুস্তান জিংক, NMDC, বেদান্তা, মই মেইনলি বেদান্তাত ইনভেষ্ট কৰিছিলো। এইটো কনচিষ্টেণ্টলি গৈ আছে ওপৰত চক বেদান্তা। ইয়াৰ ফলত কি হৈছে, আমাৰ AI বেছ যিটো ইচিমগু টেকনলজি আছে সি অতি ধুনীয়াকৈ ট্ৰেক কৰে আৰু যিসকলে এই ফৰ্মেটটো নাজানে আজিৰ পৰা এপ্লাই কৰিব। সেই কমডিটি ৰিলেটেড যিবিলাক শ্বেয়াৰ থাকে, এতিয়া অইলৰ প্ৰাইচ যদি বাঢ়ি যায়, যিবিলাক অইল ৰিলেটেড শ্বেয়াৰ সেইবিলাক আমি চাওঁ। এতিয়া চিলভাৰ প্ৰাইচ বাঢ়ি গৈছে, যিবিলাক চিলভাৰ ৰিলেটেড শ্বেয়াৰ সেইবিলাক আমি চাওঁ। গতিকে সেই ফৰ্মুলাটো যিসকলে নাজানে আজিৰ পৰা ফ'ল' কৰিব। অতি সোনকালে মই ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটৰ ওপৰতো স্পেচিয়েল কোৰ্চ আৰম্ভ কৰিম, কাৰণ মোক বহুতে কৈ আছে যে ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটৰ শ্বেয়াৰবিলাক যে আপ ট্ৰেণ্ড বা ডাউন ট্ৰেণ্ডত যাব, সেই বস্তুটো আমি আগতে কেনেকৈ গম পাম তাৰ ওপৰত মই বিশেষ কোৰ্চ ষ্টাৰ্ট কৰিম। আৰু যিসকলে জইন কৰিব বিচাৰে এতিয়া মোৰ লগত যোগাযোগ কৰক।